আচ্ছা, গোচৰটো হ'ল যোৱা দুদিন আগতে আমাৰ বিটিআৰত এটা যোগদান কাৰ্যসূচী আছিলে। যোগদান কাৰ্যসূচীৰ পৰা ওলোৱাৰ পাছত আমাৰ জাতীয় পৰিষদৰ সন্মানীয় সভাপতি লুৰিণজ্যোতি গগৈ ডাঙৰীয়া ওলাই আহিছিলে। তেখেতক মিডিয়া বাইট লৈছিলে। তেখেতক বাইট লোৱাৰ পাছত তেখেতক বাইট দিলে। সেই বাইট দিয়া সময়ত সেই বাইটটো ফেচবুক লাইভত চলি আছিলে। ফেচবুক লাইভত চলি থকাৰ সময়তে এজন ব্যক্তি, তেখেতৰ নাম ফেচবুকত মনোজ বৰা জিত বুলি লিখা আছে, তেখেতে আশালীন ভাষা, তেখেতে বেয়া ভাষা, স্লেং, ৱালগাৰ মানে ৱৰ্ড ইউজ কৰি পেলাই তেখেতৰ লেট মাতৃ, তেখেতৰ ঢুকাই যোৱা মাতৃৰ প্ৰতি তেখেতে এনেকুৱা বেয়া ভাষা ব্যৱহাৰ কৰিছে, যোনটো আমি মানে ইয়াত ব্যৱহাৰ কৰিব নোৱাৰোঁ। যিহেতু আমি এটা সভ্য সমাজত থাকোঁ, শিক্ষিত সমাজত থাকোঁ, আমি সেইখিনি ভাষা প্ৰয়োগ কৰিব নোৱাৰোঁ। তাৰ লগে লগে আমাৰ জাতীয় যুৱ শক্তি আৰু মহিলা শক্তিৰ আমাৰ যিমান কৰ্মকৰ্তা আছে সকলোৱে এটা প্ৰত্যুত্তৰ দিছিলে। সকলোৱে কৈছে যে আপুনি এনেকৈ বেয়া ভাষা বা ব্যৱহাৰ কেলৈ কৰি আছে। যোনে কমেণ্ট কৰে তেখেতকো মাকক লৈ ঘনীয়েকক লৈ পেলাই তেখেতে অলপমান ভাষা, অলপমান নহয়তো বহুত নিকৃষ্ট ভাষা, মানে ভাষা আমি মানে প্ৰয়োগ কৰিব নোৱাৰোঁ। যিহেতু আমি ক'লোৱে আমি এখন ধুনীয়া, আমি সুন্দৰ অসমত থাকোঁ, য'ত সভ্য সমাজ আছে, ভাষা সংস্কৃতি কৃষ্টি আছে, ইয়াত আমি সেই ভাষা প্ৰয়োগ কৰিব নোৱাৰোঁ। তো ইতিমধ্যে সেই মানুহজনক আমি চালোঁ যে তেখেতে বস্তুটো বুজি পোৱা নাই, তেখেতে বাৰম্বাৰ সেই ভাষা প্ৰয়োগ কৰি আছে। সেইটো কাৰণে আমি আজি ডিব্ৰুগড় স্থিত আমি সদৰ থানালৈ আহিলোঁ। আমি ইয়াত আমাৰ DSP ছাৰ আছিলে, অতুল কুমাৰ ছাৰ আছিলে, তেখেতক আমি নিজ হাতে আমি মহিলা শক্তি আৰু আমাৰ জাতীয় যুৱ শক্তি আমাৰ সভাপতি আছে, লগতে আমাৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰ্তাও আছে, আমাৰ স্বাক্ষৰ বৰগোহাঁই ডাঙৰীয়া আছে, কেন্দ্ৰীয় সমিতিৰ সম্পাদক মই আছোঁ। আমি সকলোৱে আমাৰ জিলা সমিতিৰ ডিব্ৰুগড় জিলাৰ আমাৰ ভাস্কৰ সন্দিকৈ ডাঙৰীয়া আছে, আমি সকলোৱে মিলি যৌথভাৱে এটা আমি এজাহাৰ দিলোঁ, FIR এখন লঞ্চ কৰিছোঁ, য'ত তেখেতৰ ডিটেইলছ দিয়া হ'ল, তেখেতৰ এড্ৰেছ দিয়া হ'ল, তেখেতে কোনটো ফেচবুকত URL কমেণ্ট ইউজ কৰিছিলে সেইটোও দিয়া হ'ল। আৰু আমি ইয়াৰ পৰাই দাবী জনাইছোঁ যে বৰ্তমান পুলিচ প্ৰশাসনক দাবী জনাইছোঁ যে এইটো যে আমি FIR দিলোঁ, এই FIRখন খালী কাগজত লিপ্ত হ'ব নালাগে, ইয়াৰ যিহেতু ব্যৱস্থা ল'ব লাগিব অতি সোনকালে। যদি ব্যৱস্থা নলয় তেতিয়াহ'লে জাতীয় যুৱ শক্তি আৰু মহিলা শক্তিয়ে আমি সকলোৱে মিলি আমি পাছলৈ কিন্তু বেলেগ কাৰ্যকৰী হাতত লোৱা আমি বাধ্য হৈ যাম। সেইকাৰণে আমি জনাইছোঁ প্ৰশাসনক অতি সোনকালে, আমিতো 24 ঘণ্টা কোৱাই নাই, অতি সোনকালে যিমান সোনকালে পাৰে আমি এড্ৰেছ দিছোঁ, চব দিছোঁ, ইয়াৰ পৰা যোগাযোগ কৰক, গোলাঘাট থানা SP লৈ যোগাযোগ কৰক, তেখেতক ফোন কৰক, তেখেতৰ ঘৰৰ পৰা উঠক, তেখেতে এৰেষ্ট কৰিব লাগিব আৰু যি শাস্তি দিব লাগে শাস্তি দিব লাগে। মানুহজন কোনোবা ৰাজনৈতিক লগত জড়িত আমি সেইটো বিষয়ে নাজানো। প্ৰথম কথাটো হ'ল আমি এতিয়া বুজা উচিত যে ৰাজনৈতিক এজন মানুহ ৰাজনীতি থাকক বা নাথাকক, এটা দলক সমালোচনা কৰাৰ চবৰ অধিকাৰ আছে। হয়তো মই জাতি প্ৰসাদ কৰিছোঁ, হয়তো মোক কোনোবা সমালোচনা, মোৰ দলটোক সমালোচনা কৰিব পাৰে, বা BJP কোনোবা সমালোচনা কৰিব পাৰে, বা কংগ্ৰেছক সমালোচনা কৰিব পাৰে, কিন্তু সমালোচনা আমি কামকহে কৰিছোঁ, আমাৰো কামক লৈ সমালোচনা কৰক। কিন্তু সেই মাতৃক লৈ পেলাই, ভগ্নীক লৈ পেলাই, ভাইটিক লৈ পেলাই, বা আমাৰ মিছেছক লৈ পেলাই, ৱাইফক লৈ পেলাই, সেইটোতো আমি সমালোচনা কৰিবলৈ আমিতো কাকো সাহস দিয়া নাই বা আমি কাকো ৰাইট নিদিওঁ। সমালোচনা কৰিব আছে কামক সমালোচনা কৰক। এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ আমি কামক সমালোচনা কৰোঁ। আমি হিমন্ত বিশ্ব শৰ্মা কি ঘনীয়েকক আমি কওঁ নেকি, না তেখেতৰ জীয়ৰীক কওঁ নেকি, তেখেতক আমি পুতেকক কওঁ নেকি? সেইটো কাৰো অধিকাৰ নাই। সেইটো মানুহজন ক'ৰ হয়? মানুহজন গোলাঘাটৰ হয়। আমি গম পোৱা মতে তেখেতে কমাৰ বান্ধৱ হয় বুলি কৈছে। বয়সস্থ মানুহ হয়। আমি সেইটো আচৰিত পাইছোঁ, বয়সস্থ মানুহ এজন এনেকুৱা নিকৃষ্ট মনৰ বা এনেকুৱা বেয়া ভাষা কেনেকৈ প্ৰয়োগ কৰিব পাৰে। আমি গম পোৱা মতে তেখেতে গুৱাহাটী গোলাঘাট কমাৰ্চ কলেজত পঢ়িছিলে। যদি গোলাঘাট কমাৰ্চ কলেজত শিক্ষিত মানুহ হ'ব লাগিব, তেতিয়াহ'লে তেখেতৰ ঘৰত তেখেতৰ নিশ্চয় তেখেতৰ স্ত্ৰী থাকিব, তেখেতৰ নিশ্চয় ল'ৰা ছোৱালী থাকিব। এই ভাষা কি ঘৰটো সেনেকুৱা প্ৰয়োগ কৰে নেকি? সেনেকুৱা ভাষা ঘৰটো এনেকুৱা প্ৰয়োজন কৰে নেকি? সভাত আমাৰ লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই তাত বেলেগ ভাষণ দিছিলে, কিন্তু তাৰ বাহিৰত আহি তেওঁলোকে এনেকুৱাবিলাক কমেণ্ট দিছে, যিবিলাক কমেণ্ট আমি পাইছোঁ ছ'চিয়েল মিডিয়াত। আৰু আমাৰ ডাঙৰ কথা হৈছে যে এগৰাকী মৃত ব্যক্তি, মাতৃ, তেওঁ সন্তানৰ মাতৃ, আমি প্ৰত্যেকে এগৰাকী মাতৃৰ সন্তান। গতিকে তেনেকুৱা এগৰাকী মৃত ব্যক্তিৰ নামত ইমান নিকৃষ্ট কথা ক'ব পৰা এইবিলাক মানুহক আমি মানুহ বুলি নাভাবোঁ। তেওঁলোক সভ্য সমাজত আছে যদিও তেওঁলোকৰ মানসিকভাৱে তেওঁলোক সম্পূৰ্ণ নিকৃষ্ট ব্যক্তি। এতিয়া কথা হ'ল ৰাজনীতিৰ ক্ষেত্ৰখনত সকলোৱে সকলোকে সমালোচনা কৰে, বিভিন্ন ধৰণে তেওঁলোকে গালি পাৰে, এইটো চলি থাকে, সহজ কথা। কিন্তু ইমান নিকৃষ্টভাৱে কথা ক'ব পৰা মানুহ আমাৰ অসমত যে আছে, আমি সেইটো দেখিহে আচৰিত হৈছোঁ যে কিয় এনেকুৱা ধৰণৰ কথা ক'ব। আমি সেইকাৰণে অনুৰোধ জনাইছোঁ সকলো ব্যক্তিকে, কোনো মাতৃ জাতিক যাতে এইদৰে অপমান নকৰে, নাৰী জাতিক অপমান নকৰে।